দৌলযাত্ৰাৰ দিনটোত সোমবাৰে তেজপুৰৰ বিহগুৰি অঞ্চলৰ পিঠা খোৱাটো ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিহু বুলিলে কোনেও ৰখিব নোৱাৰে, লাগিলে দৌলযাত্ৰাই হওক বা আন বেলেগ অনুষ্ঠান। বিহু আমাৰ অসমীয়া পৰম্পৰা, য'ত ঢোলৰ মাত নুশুনাকৈ ৰ'ব নোৱাৰি আৰু পেঁপাৰ মাতত ৰ'ব নোৱাৰি। সকলো হেঁপাহেৰে এই ৰঙালী বিহুটিক আদৰিবৰ বাবে সোমবাৰে তেজপুৰ বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়তো আয়োজিত হয় বিহুৰ কৰ্মশালা। উল্লেখ্য যে জ্যোতিস্নাতা যুৱ পৰিষদৰ উদ্যোগত আৰু জংকাৰৰ সহযোগত বিহু নাচ আৰু ঢোল বাদনৰ 21 দিনীয়া কৰ্মশালাৰ আয়োজন কৰে। উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিয়ে তেজপুৰৰ লক্ষ্যজ্যোতি কলিতা আৰু কেতেকীবাৰীৰ কাশ্মীৰী ভূঞাই। ইতিমধ্যে যোৱা 17 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে দিনে প্ৰায় 1.5 ঘণ্টাকৈ ধৰি উক্ত কৰ্মশালাখন অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। সোমবাৰে সকলোৱে এই কৰ্মশালাখনত ৰং বিৰঙৰ সাজপাৰ পৰিধান কৰি কণ কণ শিশুকে ধৰি মধ্যমীয়া ছোৱালীবোৰো বিহুৰ আখৰাত ব্যস্ত হৈ পৰে। প্ৰায় 100 মান নাচনীয়ে সোমবাৰে উপস্থিত হৈ সুন্দৰভাৱে আখৰাখনিত নাচৰ পৰিৱেশন কৰা দেখা গৈছে আৰু পৰৱৰ্তী সময়ত প্ৰায় 200তকৈও অধিক উপস্থিত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। জ্যোতিস্নাতা যুৱ পৰিষদৰ উদ্যোগত আখৰা স্কুল অফ ড্ৰামা আৰু ঝংকাৰৰ সহযোগত 21 দিনীয়া ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা অনুষ্ঠিত হৈছে। মুখ্য প্ৰশিক্ষক লক্ষ্য কাশ্মীৰী আৰু আমাৰ শিল্পা আছে। আমাৰ সকলোৰে উদ্যোগত প্ৰায় 170জনীয়া এটা টীমে নাচনী আৰু ঢুলীয়া মিলি 170জন আজি তাৰিখলৈকে হৈছে। সুন্দৰকৈ প্ৰশিক্ষণ লৈ আছে আবেলি। গতিকে আমাৰ বিহুৰ আগে অনুষ্ঠানটো সমাপ্ত হ'ব আৰু সামৰণি অনুষ্ঠানত আমি সুন্দৰকৈ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মক ঢোল বাদন বিহু নাচ ব্যৱসায়িকভাৱে ব্যাকৰণিকভাৱে যিটো গ্ৰামাৰ বুলি যিটো কয় সেই শিকাবলৈ চেষ্টা কৰিছোঁ আৰু শিকাবলৈ আহিছে। লক্ষ্যমত আহিছে, তেওঁলোকে ধুনীয়াকৈ শিকাইছে আৰু তেওঁলোকৰ উদ্যোগত সকলোৱে ধুনীয়াকৈ নাচিছে, ঢোল বাদন কৰিছে আৰু মই ভাবোঁ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এইটো এটা ভাল উদ্যোগ হ'ব আৰু ভৱিষ্যতে তেওঁলোকে যাতে আৰু উন্নতি কৰিব পাৰে তাৰ কাৰণে এই প্ৰচেষ্টা। জ্যোতিস্নাতা যুৱ পৰিষদ যিটো আছে সেইটো সংগঠনে নে? জ্যোতিস্নাতা যুৱ পৰিষদ পিঠা খোৱাৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু আখৰা স্কুল অফ ড্ৰামা হ'ল এখন অভিনয় প্ৰতিষ্ঠান। তাত অভিনয় শিকোৱা হয় এবছৰীয়া পাঠ্যক্ৰমত আৰু ঝংকাৰ হ'ল এটা মেডিয়াৰ এটা তেওঁলোকে প্ৰতি বছৰে মেডিয়া এৱাৰ্ড দিয়ে। গতিকে তিনিওটাৰ সহযোগত জ্যোতিস্নাতাৰ উদ্যোগত আখৰা স্কুল অফ ড্ৰামা আৰু ঝংকাৰৰ সহযোগত এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হৈছে 21 দিনীয়া। ইয়াত কিমানমান লক্ষ্যক আপোনাৰ অভিভাৱক সহ আপোনাৰ প্ৰতিযোগীসকল উপস্থিত আছে? এতিয়া প্ৰশিক্ষাৰ্থীটো এতিয়ালৈকে 170জনৰ ওপৰত হৈছে। অভিভাৱকসকলতো আহে, কাৰণ যিহেতু কণ ল'ৰা ছোৱালী লগত মাক বাপেক আহেই। গতিকে তেওঁলোক গোটেইবিলাকে থাকে ধুনীয়াকৈ আবেলি সময়তো ইয়াতে সুন্দৰকৈ পাৰ কৰিছে। পৰিৱেশটো ভাল লাগিছে। এতিয়া বিহু আহি আছে, কুলিৰ মাত শুনিছোঁ, নতুন গছত নতুন পাত আহিছে, ফুলবিলাক নতুনকৈ ফুলিবলৈ আৰম্ভ কৰিছে। গতিকে বহাগৰ আগমনত এইটো প্ৰতি বছৰ আমি যোৱা বছৰৰ পৰাহে আৰম্ভ কৰিছোঁ আৰু এই বছৰ দ্বিতীয় বৰ্ষ আমাৰ দ্বিতীয় বৰ্ষ। আচ্ছা, ইয়াৰ যিহেতুকে আজি হোলী হয়,
হোলীৰ পিছত কিমানেই লক্ষাধিক প্ৰতিযোগী হ'ব বুলি আপুনি হোলী মানে কাইলৈ আমাৰ বন্ধ থাকিব, পৰহিৰ পৰা আকৌ আৰম্ভ হ'ব। আমি 200 টাৰ্গেট কৰিছোঁ, 200তকৈ ওপৰত আমি নকৰোঁ, কাৰণ হোলীৰ পিছতে আমি ফৰ্ম দিয়া বন্ধ কৰি দিম, কাৰণ ইতিমধ্যে আমাৰ 7 দিন গুচিয়ে গৈছে। এতিয়া নতুনকৈ আৰু আমি প্ৰশিক্ষাৰ্থী মানে অংশগ্ৰহণ কৰিবলৈ নিদিওঁ। হয়, মানে কাইলৈ হোলী, পৰহিৰ পৰা আমি মানে নামভৰ্তি বন্ধ কৰি দিম, আৰু যিখিনি আছে সেইখিনিয়ে হৈ যাব। এতিয়া আমি 200 টাৰ্গেট কৰিছোঁ। আপোনাৰ যিটো কৰ্মশালা ইয়াত আয়োজিত হৈ আছে, মানে প্ৰতিদিনে আপোনাৰ কিমান সময় ধৰি পেলাই নিৰ্দিষ্ট সময় ধৰি পেলাই আমাৰ নিৰ্দিষ্ট মানে 3 বজাৰ পৰা 4:30 বজালৈকে হয়, 1.5 ঘণ্টা সময়, 1.5 ঘণ্টা সময় দিয়া। দলিয়ে বাহৰে ভনিয় লাহৰি তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। গগনা কিহেৰে গগনা কিহেৰে এবাৰ দুফালে দুচকী পকায়ো মাজতে উশাহৰ টিপতে কৰমাই উশাহৰ বিপদে